মণিপুৰৰ পৰা অপহৰণ হোৱা কাছাৰৰ দুগৰাকী চালকক উদ্ধাৰ কৰা হয়। অসম আৰক্ষী, মণিপুৰ আৰক্ষী সহ অসম ৰাইফলছৰ যৌথ অভিযানত অপহৰণৰ 13 দিন পাছত সীমান্তৰ ঘন জংঘলৰ পৰা উদ্ধাৰ কৰে অপহৃত দুই চালকক। 6 জানুৱাৰীত মণিপুৰৰ তামেংলং জিলাৰ পৰা কাছাৰৰ দুগৰাকী চালকক অপহৰণ কৰি লৈ গৈছিল মণিপুৰৰ এক উগ্ৰপন্থী সংগঠনে। জিন্তু কনষ্ট্ৰাকশ্যন নামৰ এক নিৰ্মাণ সংস্থাৰ সামগ্ৰী লৈ কাছাৰৰ পৰা মণিপুৰৰ তামেংলংলৈ গৈছিল কাছাৰৰ ধলাই গংগানগৰৰ ৰিজুল হক আৰু লক্ষীপুৰৰ লক্ষীচৰাৰ নাছিৰ উদ্দিন নামৰ দুই চালক। তামেংলঙত সামগ্ৰী ৰাখি ট্ৰাক লৈ উভতি অহাৰ পথত মণিপুৰৰ এক উগ্ৰপন্থী সংগঠনে অপহৰণ কৰি লৈ গৈছিল এই দুই চালকক। অপহৰণ কৰি লৈ গৈ চালক দুয়োৰে পৰিয়ালৰ লোকক মুক্তিপণ দাবী কৰিছিল উগ্ৰপন্থীৰ দলটোৱে। অপহৃত দুই চালকক উদ্ধাৰৰ পাছত সীমান্তৰ কাছাৰৰ জিৰিঘাট চকীলৈ অনা হয় আৰু তাতে দুই চালকক তেওঁলোকৰ পৰিয়ালৰ হাতত গতাই দিয়ে আৰক্ষীয়ে। কাছাৰৰ আৰক্ষী অধীক্ষকৰ অভিযানৰ উমান পাই জংঘলৰ পৰা দুই চালকক এৰি পলায়ন কৰে উগ্ৰপন্থীৰ দলটোৱে। ঘটনাৰ লগত জড়িত উগ্ৰপন্থী সংগঠনক চিনাক্ত কৰা হৈছে। শীঘ্ৰেই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মাহাত্ৰাই। আমরা তো কাইফুন্দাই মাঝে ধরিয়া মানে লইয়া গেল কি জঙ্গল নিয়া তো প্রায় 13 দিন রাখি দিল। 13 দিন রাখার পরে আজকে তো ছাড়িলা, কিন্তু আমরা আসাম পুলিশ, মণিপুর পুলিশে তো মায়া করি আমরা ছুটে আনলা। ওটা করলাম। আপনারা কিতা লইয়া গেছিলেন? আমরা সিমেন্ট লইয়া গেছিলাম, খালি করে আওয়ার সময় ধরছে। কোন জায়গায় গেছিলেন? এই ঝান্ডু কোম্পানি। এটা খারা ধরছে, আপনারা কিছু বুঝছেন না? এটা তো আমরা বুঝতে পারছি না, মুখ বান্ধা আছিল আর অন্ধকার চিনাও যায় না। হাতিয়ার আছিল লোকে। কেমন আছে? কয়জন আছিল তখন? মানুষ তারা 5 জন আছিল। এমনি মাইরধর করতে? না, মারা যারা করছে না, মারা ওরা কিচ্ছু করছে না। আপনার নাম? আমার নাম রিজুল লস্কর। বাসা? বাসা মতিনগর, আমরাঘাট, কচুদ্রম থানা। It was a very well coordinated joint effort between Assam Police, Manipur Police and 38 Assam Rifle. I will especially like to thank Numal sir, SP Kasar, and then 38 Assam Rifles that they have been able to revive the victims, and then they will be properly handed over to Tamenglong District Police. Thank you. My name is Thomas Tokchom and I am Additional SP Jiribam District of Manipur. যোৱা 6 তাৰিখে কাছাৰ জিলাৰ দুজন ব্যক্তি তেওঁলোকে দুখন ট্ৰাকত কিছু কনষ্ট্ৰাকশ্যনৰ সামগ্ৰী লৈ তেওঁলোকে মণিপুৰলৈ গৈছিলে আৰু মণিপুৰ জিলাৰ মণিপুৰৰ তামেংলং জিলাৰ কাইফুন্দাই নামৰ এখন ঠাইৰ পৰা তেওঁলোকক কিছু দুষ্কৃতিকাৰী লোকে তেওঁলোকক অপহৰণ কৰি লৈ যোৱাৰ পাছত যেতিয়া আমাৰ বিষয়টো দৃষ্টিগোচৰ হয়, তেতিয়া মণিপুৰ পুলিচ, তামেংলং জিলাৰ পুলিচ আৰু জিৰিবাম পুলিচ আৰু তাৰ লগতে অসম ৰাইফল আৰু অসম আৰক্ষী একেৰাহে আমি সেই এৰিয়াবিলাকত আমি অপাৰেশ্যন কৰোঁ, জইণ্টলি অপাৰেশ্যন কৰোঁ। আৰু জইণ্টলি অপাৰেশ্যন কৰাৰ ফলত আমি এই দুইজন ব্যক্তিক, এজনৰ নাম হ'ল ৰিয়াজ হক লস্কৰ, তেওঁ ঘৰ হ'ল কচুদৰম, কাছাৰ জিলা, আৰু দ্বিতীয়জন ব্যক্তি হ'ল নাছিৰ উদ্দিন, তেওঁ ঘৰ নামদাইলঙত, ৰংমাইজানত, এই জিৰিঘাট থানাৰ অন্তৰ্গত। গতিকে তেওঁলোক দুইজন ব্যক্তিকে আজি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তেওঁলোকৰ পৰিয়ালৰ লোকো আহিছে, আছাম ৰাইফলৰ লোক আছে, মণিপুৰ আৰক্ষীৰ আমাৰ ইয়াৰ জিৰিবামৰ ইনচাৰ্জ SP মহোদয় আছে, আৰু আমি সকলোৱে তেওঁলোকক এটা জইণ্ট অপাৰেশ্যনৰ জৰিয়তে আমি তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আজি তেওঁলোকৰ এতিয়া আমি স্বাস্থ্য পৰীক্ষাৰ পিছত আমি তেওঁলোক পৰিয়ালৰ সৈতে তেওঁলোকক আমি যাবলৈ দিম। তেওঁলোক কাইফুন্দাই অঞ্চলৰ পৰা আহি তেওঁলোক হাবিৰ এটা অঞ্চলত আমি সেই অঞ্চলৰ পৰা তেওঁলোকক ৰিকভাৰ কৰোঁ আৰু আহি মণিপুৰ ৰাজ্য, মণিপুৰৰ পৰা তেওঁলোক আহি থাকোঁতে আমি জিৰিঘাটত যিটো আমাৰ অঞ্চল আছে, আমাৰ যিখিনি নাকা চলি থাকে, সেই অঞ্চলৰ পৰা আমি তেওঁলোকক উদ্ধাৰ কৰি লৈ আহোঁ। কাৰণ তেওঁলোকক আমি যেতিয়া জোৰ অপাৰেশ্যন আমাৰ চলিছে, গোটেই অঞ্চল জুৰি আমি সমগ্ৰ যিখিনি ডেন্স ফৰেষ্ট আছে, এই হাবিবিলাকৰ ডাঠ হাবিৰ মাজত আমাৰ অপাৰেশ্যন চলিছে। অসমৰ অঞ্চলতো চলিছে, মণিপুৰ অঞ্চলতো চলিছে। আৰু সেই সুযোগতে তেওঁলোকে যেতিয়া সকলো ফালৰ পৰা যেতিয়া আমাৰ পুলিচ বাহিনী আৰু আছাম ৰাইফলে যেতিয়া অঞ্চলটোত কৰ্ডন কৰি লয়, তাৰ পাছত তেওঁলোকে বাধ্য হৈ তেওঁলোকে এৰি দিবলৈ, এই হষ্টেজ বনাই ৰখা দুইজন ব্যক্তিক এৰি দিবলৈ তেওঁলোকে বাধ্য হয়, আৰু আমি আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰি আমি লৈ আহিছোঁ। এতিয়া আমি
প্ৰাৰম্ভিক আমি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোক পৰিয়ালৰ সৈতে আমি তেওঁলোকক যাবলৈ দিয়া হ'ব। কোন সংগঠন আছিলে এই ঘটনাৰ লগত? সেইটো আমি অনুসন্ধান কৰি আছোঁ। তাৰ লগতে এটা ইনচাৰ্জেণ্ট গ্ৰুপ আছে, তেওঁলোকে এইটো তেওঁলোকক অপহৰণ কৰি লৈ গৈছে আৰু তেওঁলোকে ধন দাবী কৰিছিলে, আৰু ধন দাবী কৰিছিলে যদিও তেওঁলোকে ধন নিদিয়াকে আমি তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আমি যিকেইটা গ্ৰুপে ইয়াৰ লগত জড়িত হৈ আছে আমি তেওঁলোকৰ তথ্য পাইছোঁ, আৰু শীঘ্ৰে আমি তেওঁলোকৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থা আমি গ্ৰহণ কৰিম। কাছাৰৰ পৰা দিলীপ কুমাৰ সিঙৰ প্ৰতিবেদন, এনিভাৰত 24।